নমস্কাৰ মই প্ৰিন্টিয়া সুটিয়া লৈ আহিছো শেহতীয়া এটা খবৰ এবাৰ বদৰুদ্দিন আজমলক প্ৰত্যুত্তৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ সাংসদ বদৰুদ্দিন আজমলে আহ্বান জনাইছিল মুছলমানসকললৈ বিশেষ আহ্বান জনাইছিল যে ৰাম মন্দিৰ উদ্বোধনৰ সময়ছোৱাত মুছলমানসকলে ট্ৰেইনত ট্ৰেভেল নকৰিব ট্ৰেইনত নুঠিব আৰু এই মন্তব্যক লৈ শেহতীয়াকৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁ ক'লে যে এইকেইদিন ট্ৰেইনত উঠিবও কিয় লাগে মন্তব্য কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁ উল্লেখ কৰিছে বৰ্তমান বদৰুদ্দিন আজমলৰ সেই বিশেষ আহ্বানৰ প্ৰতি লক্ষ্য ৰাখি শেহতীয়াকৈ প্ৰশ্ন কৰিছিল সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰত্যুত্তৰ দিলে বদৰুদ্দিন আজমলৰ মুছলমানসকললৈ দিয়া যিটো পৰামৰ্শ আছিল সেই পৰামৰ্শৰ প্ৰতিক্ৰিয়া দিয়া দেখা গ'ল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ৰাম মন্দিৰ স্থাপনৰ পিছত ভাৰতত সনাতন ধৰ্মৰ যে নতুন ইতিহাস আৰম্ভ হ'ব সেই মন্তব্য কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে এই কেইদিনত ৰেল যাত্ৰা কিয় কৰিব লাগে সেই মন্তব্যও তেওঁ কৰিলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ক'লে মুখ্যমন্ত্ৰীগৰাকীয়ে ঘৰতে থাকক আধ্যাত্মিকতাৰ সৃষ্টি হওক সেই মন্তব্য তেওঁ কৰিছে ৰাম মন্দিৰ প্ৰতিষ্ঠাৰ পাছত আচলতে কি হ'ব সমগ্ৰ ভাৰতবৰ্ষত কেনেধৰণৰ পৰিৱেশ হ'ব সেই মন্তব্য তেওঁ কৰিছে ভাৰত ৰামময় হওক অসম ৰামময় হওক সকলোৱে ৰাম নাম লওক সেই কথা তেওঁ কৈছে সকলোৱে কেৱল ৰাম নাম লওক আৰু আধ্যাত্মিকতাৰে ভৰাই তোলক সমগ্ৰ ভাৰতবৰ্ষ সকলোৱে ৰাম নাম লওক এই কথা তেওঁ উল্লেখ কৰিছে লগতে ৰাহুল গান্ধীৰ অসম যাত্ৰাক লৈও তেওঁ মন্তব্য কৰিছে যে আদৰণি জনাইছো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে গান্ধী পৰিয়ালে কৰিব নোৱাৰা কাম বিজেপিয়ে কিদৰে কৰিছে অসমলৈ আহিল চাব পাৰিব ৰাহুল গান্ধীয়ে সেই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বদৰুদ্দিন আজমলৰ মুছলমানসকললৈ দিয়া যিটো পৰামৰ্শ শেহতীয়া বাতৰি আমি সম্প্ৰচাৰ কৰিছিলোঁ সাংসদ বদৰুদ্দিন আজমলে কৈছিল যে মুছলমানসকল ট্ৰেইনত নুঠিব মুছলমানসকল ট্ৰেইনেৰে নাযাব ৰাম মন্দিৰ প্ৰতিষ্ঠাৰ সময়ত মুছলমানসকলে কি কৰিব লাগিব উপদেশ দিছিল আহ্বান জনাইছিল সেই আহ্বানৰ প্ৰতি লক্ষ্য ৰাখি শেহতীয়াকৈ সমগ্ৰ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া আৰম্ভ হৈছে আৰু আজি সাংবাদিকসকলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক এই বিষয়টোক লৈ প্ৰশ্ন কৰিছিল যে কি ক'ব খোজে বদৰুদ্দিন আজমলৰ সেই বিশেষ আহ্বানৰ প্ৰতি তাৰ পাছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ক'লে যে ট্ৰেইনত উঠিবও কিয় লাগে এইকেইদিনত ভাৰত ৰামময় হওক অসম ৰামময় হওক সকলোৱে ৰাম নাম লওক সেই কথাতে উল্লেখ কৰিছে আধ্যাত্মিকতাৰে ভৰাই তোলক সকলো ঘৰতে থাকক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই বিশেষ মন্তব্য কৰে লগতে ৰাহুল গান্ধীৰ অসম যাত্ৰাক আদৰণি জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গান্ধী পৰিয়ালে কৰিব নোৱাৰা কাম বিজেপিয়ে কিদৰে কৰিছে অসমলৈ আহি চাব পাৰিব ৰাহুল গান্ধীয়ে সেই মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বদৰুদ্দিন আজমলৰ সেই বিশেষ মন্তব্যৰ প্ৰতিক্ৰিয়া কৰিলে সমান্তৰালকৈ ৰাহুল গান্ধীক লৈ মন্তব্য কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যে গান্ধী পৰিয়ালে কৰিব নোৱাৰা কাম অসম চৰকাৰে কেনেকৈ কৰিছে বা বিজেপি চৰকাৰখনে কেনেকৈ কৰিছে অসমলৈ আহি চাব পাৰিব মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সনাতন সভ্যতাৰ কথা তেওঁ কৈছে নতুন ইতিহাস যে আৰম্ভ হ'ব সনাতন সভ্যতাৰ সেই কথা তেওঁ উল্লেখ কৰিছে ঘৰতে থাকক আধ্যাত্মিকতাৰ সৃষ্টি হওক মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লগতে ক'লে ভাৰত ৰামময় হওক অসম ৰামময় হওক সকলোৱে ৰাম নাম লওক আৰু ৰাম নামেৰে আধ্যাত্মিকতাৰে ভৰাই তোলক সমগ্ৰ ভাৰতবৰ্ষ এইকেইদিনা ট্ৰেইনত যাত্ৰা কিয় কৰিব লাগে সবেই ঘৰত বহি ৰামক আৰাধনা কৰিব লাগে ঘৰত ধুনীয়া কৰি অলপ আধ্যাত্মিক হৈ থাকিব লাগে ইমান ডাঙৰ কাম হৈ আছে মনটো ভাল লাগিব মই ঘটনা হ'ব পাৰে বুলি নকওঁ মই কওঁ যে এইকেইদিন ৰামময় হৈ থাকিব লাগে সেইটোহে মই কৈছো ৰাম মন্দিৰ হ'ব এইকেইদিন ভাৰত ৰামময় অসম ৰামময় আমি মনটো আধ্যাত্মিকভাৱে পবিত্ৰ কৰি ৰাখিব লাগে এইকেইদিনা ট্ৰেইনত যাত্ৰা কিয় কৰিব লাগে সবেই ঘৰত বহি ৰামক আৰাধনা কৰিব লাগে ঘৰত ধুনীয়া কৰি অলপ আধ্যাত্মিক হৈ থাকিব লাগে ইমান ডাঙৰ কাম হৈ আছে মনটো ভাল লাগিব মই ঘটনা হ'ব পাৰে বুলি নকওঁ মই কওঁ যে এইকেইদিন ৰামময় হৈ থাকিব লাগে সেইটোহে মই কৈছো ৰাম মন্দিৰ হ'ব এইকেইদিন ভাৰত ৰামময় অসম ৰামময় আমি মনটো আধ্যাত্মিকভাৱে পবিত্ৰ কৰি ৰাখিব লাগে এইকেইদিনা ট্ৰেইনত যাত্ৰা কিয় কৰিব লাগে সবেই ঘৰত বহি ৰামক আৰাধনা কৰিব লাগে ঘৰত ধুনীয়া কৰি অলপ আধ্যাত্মিক হৈ থাকিব লাগে ইমান ডাঙৰ কাম হৈ আছে মনটো ভাল লাগিব মই ঘটনা হ'ব পাৰে বুলি নকওঁ মই কওঁ যে এইকেইদিন ৰামময় হৈ থাকিব লাগে সেইটোহে মই কৈছো ৰাম মন্দিৰ হ'ব এইকেইদিন ভাৰত ৰামময় অসম ৰামময় আমি মনটো আধ্যাত্মিকভাৱে পবিত্ৰ কৰি ৰাখিব লাগে এইকেইদিনা ট্ৰেইনত যাত্ৰা কিয় কৰিব লাগে সবেই ঘৰত বহি ৰামক আৰাধনা কৰিব লাগে ঘৰত ধুনীয়া কৰি
অলপ আধ্যাত্মিক হৈ থাকিব লাগে, ইমান ডাঙৰ কাম হৈ আছে, মনটো ভাল লাগিব। মই ঘটনা হ'ব পাৰে বুলি নকওঁ, মই কওঁ যে এইখিনি ৰামময় হৈ থাকিব লাগে, সেইটোহে মই কৈছো। ৰাম মন্দিৰ হ'ব, এইকেইদিন ভাৰত ৰামময়, অসম ৰামময়, আমি মনটো আধ্যাত্মিকভাৱে পবিত্ৰ কৰি ৰাখিব লাগে। এইকেইদিন ট্ৰেইনত যাত্ৰা কিয় কৰিব লাগে? চবেই ঘৰত বহি ৰামক আৰাধনা কৰিব লাগে। ঘৰত ধুনীয়া কৰি অলপ আধ্যাত্মিক হৈ থাকিব লাগে, ইমান ডাঙৰ কাম হৈ আছে, মনটো ভাল লাগিব। মই ঘটনা হ'ব পাৰে বুলি নকওঁ, মই কওঁ যে এইকেইদিন ৰামময় হৈ থাকিব লাগে, সেইটোহে মই কৈছো। ৰাম মন্দিৰ হ'ব, এইকেইদিন ভাৰত ৰামময়, অসম ৰামময়, আমি মনটো আধ্যাত্মিকভাৱে পবিত্ৰ কৰি ৰাখিব লাগে। এইকেইদিন ট্ৰেইনত যাত্ৰা কিয় কৰিব লাগে? চবেই ঘৰত বহি ৰামক আৰাধনা কৰিব লাগে। ঘৰত ধুনীয়া কৰি অলপ আধ্যাত্মিক হৈ থাকিব লাগে, ইমান ডাঙৰ কাম হৈ আছে, মনটো ভাল লাগিব। মই ঘটনা হ'ব পাৰে বুলি নকওঁ, মই কওঁ যে এইকেইদিন ৰামময় হৈ থাকিব লাগে, সেইটোহে মই কৈছো। ৰাম মন্দিৰ হ'ব, এইকেইদিন ভাৰত ৰামময়, অসম ৰামময়, আমি মনটো আধ্যাত্মিকভাৱে পবিত্ৰ কৰি ৰাখিব লাগে। এইকেইদিন ট্ৰেইনত যাত্ৰা কিয় কৰিব লাগে? চবেই ঘৰত বহি ৰামক আৰাধনা কৰিব লাগে। ঘৰত ধুনীয়া কৰি অলপ আধ্যাত্মিক হৈ থাকিব লাগে, ইমান ডাঙৰ কাম হৈ আছে, মনটো ভাল লাগিব। মই ঘটনা হ'ব পাৰে বুলি নকওঁ, মই কওঁ যে এইকেইদিন ৰামময় হৈ থাকিব লাগে, সেইটোহে মই কৈছো। ৰাম মন্দিৰ হ'ব, এইকেইদিন ভাৰত ৰামময়, অসম ৰামময়, আমি মনটো আধ্যাত্মিকভাৱে পবিত্ৰ কৰি ৰাখিব লাগে। এইকেইদিন ট্ৰেইনত যাত্ৰা কিয় কৰিব লাগে? চবেই ঘৰত বহি ৰামক আৰাধনা কৰিব লাগে। ঘৰত ধুনীয়া কৰি অলপ আধ্যাত্মিক হৈ থাকিব লাগে, ইমান ডাঙৰ কাম হৈ আছে, মনটো ভাল লাগিব। মই ঘটনা হ'ব পাৰে বুলি নকওঁ, মই কওঁ যে এইকেইদিন ৰামময় হৈ থাকিব লাগে, সেইটোহে মই কৈছো। ৰাম মন্দিৰ হ'ব, এইকেইদিন ভাৰত ৰামময়, অসম ৰামময়, আমি মনটো আধ্যাত্মিকভাৱে পবিত্ৰ কৰি ৰাখিম।